রকিবুলর সাইলেন্ট হয়ে আছে। আপনি রকিবুল হুসেন সাইলেন্ট কিয়? 12 লাখ তার ইন্ডিয়ার ভিতৰত হাইয়েস্ট ভোট দি রকিবুলক জিকাইছে এই মিয়াই। হ্যাঁ না নাই, কিছু ভোট হয়তো বেলেগে দিছে, মই এইটো নকওঁ যে খালি মিয়াই ভোট দিছে, কিন্তু অধিকাংশ ভোট কোনে দিছে? মিয়াই দিছে। তো ৰকিবুল হুসেন এতিয়া সাইলেন্ট কিয়? কাৰণ ৰকিবুল হুসেনৰ নিচিনা লিডাৰে বিগত দিনত অপৰাধটা আসলে তেওঁলোকে কৰি থৈ গৈছে। 78 বছৰেই তো ফাঁকি দিছে, মিছা কথা কৈয়ে তো ভোট লৈছে, বিশ্বাসঘাতকতা কৰিছে। তেওঁলোকে কি কৰিছে? আৰু এই মানুহখিনি তেওঁলোকে আজি সন্দেহযুক্ত বিশ্বাসঘাতক, মানে বিশ্বাসঘাতকতা যোনে কৰে কিন্তু বিশ্বাসঘাতকই। আরে বিশ্বাসী যদি বিশ্বাস নষ্ট করে সি বিশ্বাসঘাতকতা নকয়, ঘাতক নহয় তো কি হয়? আরে রকিবুল হুসেন তুমি সাইলেন্ট কিয়? যিজনে মুসলমানের দোহাই দি, মিয়ার দোহাই দি সংখ্যালঘুর কথা কই দরদি হই ইয়ার পৰা ভোট লৈ গৈ তুমি এই কচুতলি সোণাপুৰৰ উচ্ছেদৰ পিছত যদি এই ভাষাটো কমেণ্টত আহে যে কি কৈছিল যে মুছলমানৰ পক্ষত কথা কোৱা মাত মাতা দলৰ পৰা নিষেধ আছে, তাৰ মানে কি? তাৰ ভোট লোৱাৰ সময়ত কি কৈছে? তার উল্টাটো কৈছে না নাই? তাহলে বিশ্বাসঘাতকতা কৰিছে না নাই? একবারে ধুমাবই দিব নালাগে রকিবুল হুসেনের নিচিনা লিডার। আর ওয়াজেদ আলী চৌধুরী যেনেকুৱা আছে, এওঁলোকে গোটেই জীৱন লিডারি কৰিছে কি এই মানুহখিনি সন্দেহৰ আৱৰ্তত পেলাই দিছে। কোনে বনাইছে এইবিলাক? আরে 55 বছর কংগ্রেসের রাজত্ব কৰি চর্চাপুরি মানুহৰ জমির পাট্টা দিয়া নাই, তার মানে কি কৰিছে? ওলোকে নিজৰটোহে মাৰিছে, ন্যস্ত স্বার্থ সিদ্ধি কৰিছে, আর এই মানুহখিনিক ভোট ব্যাংক হিসাবে ব্যবহার কৰিছে। ভোট ব্যাংক হিসাবে ব্যবহার কৰি এই সহজ সরল মানুহৰ বাৰে বাৰে ভোট লৈছে, বাৰে বাৰে ভাগি দিছে। যার কারণে এওঁলোকে সাংবিধানিক অধিকাৰৰ পৰা সম্পূৰ্ণৰূপে বঞ্চিত আছে। এতে নাগৰিকত্বৰ সমস্যা। গতিকে এনেকুৱা এপিষ্টেমিক ভায়োলেন্স, এইটো কয় এপিষ্টেমিক ভায়োলেন্স। মই বাৰে বাৰে কথা কৈছোঁ, এই এপিষ্টেমিক ভায়োলেন্সক দূৰ কৰিবৰ কাৰণে আমি অসমীয়া জাতিৰ স্বাৰ্থত আমি মাৰ বান্ধি থিয় হ'ব লাগিব। আমি গণতান্ত্ৰিকভাৱে আন্দোলন সৃষ্টি কৰিব লাগিব, গণতান্ত্ৰিক আমি আন্দোলন সৃষ্টি কৰিব লাগিব। আমি একতাবদ্ধ হ'বই লাগিব, সংঘবদ্ধ হ'বই লাগিব। আৰু বিভিন্ন জাতি জনগোষ্ঠীক, যিহেতু অসমীয়া জাতিৰ তেওঁলোকে পাৰ্ট এণ্ড পাৰ্চেল, গতিকে তেওঁলোকৰক আমি সহযোগ ল'ব লাগিব। অন্যথাই অসমীয়া এই জাতি আজি যিটো সংকট অৱস্থাৰ ফালে গৈছে, ইয়াৰ ভাষা সংস্কৃতি যিটো সংকট অৱস্থাৰ ফালে গৈছে, এয়া হ'ল ৰাজনৈতিক ষড়যন্ত্ৰত আজি বলি। আৰু শৃংখল চলিহাৰ নিচিনা জাতীয় লিডাৰ খিলঞ্জীয়াৰ কথা কৈছে। আৰে ভাই এতিয়ালৈকেতো খিলঞ্জীয়াৰ ডেফিনিশ্যনে নাই। খিলঞ্জীয়া শব্দটোৰ সুনিৰ্দিষ্ট এটা সংজ্ঞা নিদিলেও খিলঞ্জীয়া, ন' ডাউট যিসকল খিলঞ্জীয়া তেওঁলোক খিলঞ্জীয়াই। তো খিলঞ্জীয়া তেনেহ'লে কি অসমৰ মিয়া কি খিলঞ্জীয়া? এওঁলোকেতো মানে অখণ্ড ভাৰত ভূখণ্ডৰ মানুহ, মাটি ফাটিতো ওলোৱা নাই, আকাশৰ পৰাতো অহা নাই। কিন্তু শৃংখল চলিয়াইতো তেওঁক নিজক সুধি চাওকচোন, তেওঁলোক ক'ৰ পৰা আহিছে? ক'ৰ পৰা আহিছে? ক'ৰ পৰা আহিছে? এই ভাৰতবৰ্ষৰ মাটিত কোন মানুহ ক'ৰ পৰা আহিছে কোনে নাজানে? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী গোটেই জানে, ইতিহাস অধ্যয়ন কৰাসকলে সকলোৱে জানে। কোনোবাই থাইলেণ্ড, কোনোবাই চীনৰ ইউহান, কোনোবাই ইউৰেছিয়া, কোনোবাই মধ্যপ্ৰাচ্য, কোনোবাই পাৰস্য আদি কৰি কোনোবাই মংগল আহিয়েইতো আজি অসম আহোম স্বৰ্গদেৱসকলে 1228 খ্ৰীষ্টাব্দত ইয়াত আহি বিভিন্ন জাতি জনগোষ্ঠীক সমিল মিলনেৰে আজি অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়া ষ্টাৰ্ট কৰিছিল। আৰু সেই জাতি আজি থানবান হৈ যোৱাৰ পথত আগবাঢ়িছে। গতিকে মই ক'ব বিচাৰিছোঁ, গোটেই অসমীয়া জাতিপ্ৰেমী ভাষাপ্ৰেমী সকলোৱে মাৰ বান্ধি থিয় হ'ব লাগে। আৰু এই মানে বিভাজনমুখী ৰাজনীতি, সাম্প্ৰদায়িক ৰাজনীতি, মেৰু বিভাজনৰ ৰাজনীতিৰ দ্বাৰা যাতে
এই অসমীয়া জাতিক নিক্ষেকৰ ফালে ঠেলি দি দিব নোৱাৰে তাৰ বাবে আমি অসমীয়া ভাষা অসমীয়া সংস্কৃতি অসমীয়া জাতিক অধিক শক্তিশালী কৰিবৰ কাৰণে আমি মাৰ বান্ধি থিয় হ'বই লাগিব।